নমস্কাৰ বন্ধুসকল যোৱাকালিলৈকে আমি ডিসকাস কৰি আছিলোঁ মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী পাৰ্ট 1 তাত আমি 1600 চনৰ পৰা 1717 চনলৈকে আপ টু ফাৰুকছিয়াৰ ফাৰ্মানলৈকে কমপ্লিট কৰিলোঁ এতিয়া আমি তাৰ পিছৰ যিখিনি মেইন ইভেন্ট আছে টাইমলাইন সেইখিনি আমি ডিসকাস কৰিম এই মই যিখিনি ডিসকাস কৰি আছো সেই গোটেইখিনি মানে এডিআৰই অকল অনলি ফৰ এডিআৰই এক্সামই নহয় সকলো যিকোনো ধৰণৰ এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট এক্সামত বাৰ আহি থাকে এইখিনি কথা আৰু কিছুমান বস্তু মই স্লাইডত মেনশন কৰা নাই মই সেইবিলাক কিছুমান ইম্পৰ্টেন্ট বস্তু কৈ যাম আপোনালোকে এখন মানে পেন পেপাৰ লৈ সেইখিনি যিখিনি ইম্পৰ্টেন্ট মই স্ট্ৰেছ দি কৈ যাম সেইখিনি অলপ নোট ডাউন কৰি ল'ব নোট ডাউন কৰি ল'লে ভাল হ'ব কাৰণ পিছলৈকে এইখিনি মানে এই স্লাইডখিনিৰ লগতে সেইখিনিও আপোনালোকে মানে চালে ভাল হ'ব গোটেইখিনি মই স্লাইডত ইনক্লুড কৰা পসিবল নহয় আচ্ছা ঠিক আছে ভিডিওটো আগবাঢ়ো এতিয়া ফাৰুকছিয়াৰে ফাৰমান কাক দিলে ইষ্ট ইণ্ডিয়া কোম্পানীক বেংগল বিহাৰ আৰু উৰিষ্যাত হিয়তে ফ্ৰীলি ট্ৰেড কৰিবৰ কাৰণে হিয়তৰ ওপৰত থকা বহুখিনি ৰেষ্ট্ৰিকশন এই ফাৰুকছিয়াৰে কুচাই দিলে দিয়াৰ ফলত কি হ'ল এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিজনেছ কৰিব ধৰিলে কিন্তু অতি সোনকালে মানে যেটো সেই সময়ত কি আছিল মানে 1717 পিছত ফাৰুকছিয়াৰৰ পিছত এনেও তা মানে মোগল সাম্ৰাজ্য মানে ইণ্ডিয়াত বহুত উইক হৈ গৈছিল উইক হৈ যোৱাৰ ফলত ইণ্ডিয়াত মানে বহুত মানে জাগাই গোটেই ইণ্ডিয়াখনত এনেকুৱা প্ৰভিন্স এটা মানে নিজৰ মানে এম্পায়াৰৰ যেনিবা অসমৰ যেনিবা আহোমকটো মোগলে কিটো হৰবাই নোৱাৰিলে আহোম হল ঠিক তেনেকা আবাদ ৰুলাৰ হল মানে ইণ্ডিয়াখনত তাৰপিছত বছৰ এইফালে পাঞ্জাবৰ ফালে আপোনাৰ শিখ হল সাউথত মাৰাঠা হল হায়দৰাবাদ হল ইহঁতবিলাক মানে নিজৰ কিংডম এখন গঢ়ি উঠিল মই স্পেসিফিক্যালি ক'ব গ'লে ইয়াত এখন মই এইখন চাওক এনেকুৱা সেই সময়ত মোগল বহুত উইক হৈ গ'ল 1717 পিছত যেতিয়া ফাৰুকছিয়াৰৰ মানে ফাৰুকছিয়াৰ যোৱাৰ পিছত আমাৰ নৰ্থৰ ফালে শিখ আৰু জাটবিলাক আহিল আৰু এখন আৱাদ আছে আৱাদখন একচুয়ালি এতিয়া ইউপি লখনৌতে হয় আৱাদ পৰে তাৰপিছত বেংগলত বহুখিনি এৰিয়া পৰিছিল সেই সময়ত বেংগল বুলি ক'লে বেংগলত বহুত বস্তু সোমাই আছিল উৰিষ্যা বা মধ্যপ্ৰদেশৰো ইভেন মধ্যপ্ৰদেশলৈকে কিছুমান পাৰ্ট বেংগল আৰু আসাম আমাৰ যিখিনি অসমৰ গোটেইখিনি আছিল সেই সময়ত অসমত গোটেইবিলাক ইনক্লুড আছিল গোটেই নৰ্থ ইষ্ট ষ্টেটবিলাক নাগালেণ্ড মণিপুৰ অৰুণাচল এইবিলাক গোটেইবিলাক লৈ হেৰি আছিল বেংগল বুলি কৈছিল বেংগলৰ ভিতৰত সোমাই আছিল তাৰপিছত সাউথত মাৰাঠা আহিল আৰু একদম মানে তলত হায়দৰাবাদখিনি দেখিছে আপোনালোকে মেপত তাতো মানে নিজৰ কিংডম গঢ় লৈ উঠিল হায়দৰাবাদত এজন আপোনালোকৰ নাম শুনিছে খুব ফেমাস টিপু সুলতান এই হায়দৰাবাদৰ এইখিনিত এই মানে নিজৰ কিংডম কৰি লৈছিল এই মোগল যেতিয়া উইক হৈ গৈছিল এই সুযোগ লৈ আচ্ছা এইখিনি এতিয়া এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো মেইনলি ট্ৰেড কৰিব আহিছিল কিন্তু বেপাৰ কৰিব আহি সিহঁতৰতো মেইন মাইণ্ডছেটটো আছিল লাহে মানে হেৰি কৰা ইণ্ডিয়াখনক মানে কব্জা কৰা ইণ্ডিয়াক শাসন কৰা এই বেংগলৰ যিটো নবাব আছিল সেই সময়ত 1717 পিছৰ কথা কৈ আছো মই 1700 মোৰ 50 মান বুলি ধৰক আৰু সেইখিনি সময়ত সিৰাজুদ দৌলা আহিল 1700 হি গম পাই আছে আৰু যে ব্ৰিটিছ বিলাকৰটো ইন্টেনশন ভাল নহয় ইহঁতে আলটিমেটলি মানে হেৰিবিলাকৰ মানে আমাৰ ওপৰত মানে অত্যাচাৰে চলাই আছে আৰু ইহঁতে মানে অতি সোনকালে আমাৰ পৰা এডমিনিষ্ট্ৰেশ্যনটো লৈ ল'ব এই কাৰণে কি কৰিলে ইও ফুল ফোৰ্সত এখন চাওক এতিয়া এই দুখন বেটেল ইণ্ডিয়ান ইতিহাসত মডাৰ্ণ ইণ্ডিয়া ইতিহাসত এই দুখন বেটেল খুব ইম্পৰ্টেন্ট এই বেংগল নবাব সিৰাজুদ দৌলা আৰু ইষ্ট ইণ্ডিয়া কোম্পানী ইহঁতৰ মাজত এখন যুদ্ধ হ'ল 1757 চনত এইখনক বেটেল অফ প্লাছে বুলি কয় খুবেই ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট মই এইটো একদমই মানে এইটো এক্সামত আহাৰ মানে যিকোনো এক্সামত কোন এক্সামত আহে ক'ব নোৱাৰি কিন্তু এইটো আহি থাকে বেটেল অফ প্লাছে কাৰ মাজত হৈছিল
বেংগল নবাব সিৰাজউদ্দৌলা আৰু ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত হৈছিল 1757 মনত থাকিব হৈ গ'ল বেটেল অফ প্লাচিড এই হাৰিল বেংগল নবাবটো হাৰিল কাৰণ সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ নেভেল সুপাৰিয়ৰ বা যিখিনি বন্দুক চন্দুক এইবিলাক আছিল সিহঁতৰ লগত সিহঁতক আৰু ক'ত ঘূৰাব পাৰিব আৰু সিহঁতৰ লগত এইবিলাক থকাৰ কাৰণে সিহঁতে মৰলেছ গোটেই ৱৰ্ল্ডতে মই এইটো যোৱা ভিডিঅ'টো কৈছোঁ গোটেই ৱৰ্ল্ডতে মানে সিহঁতে মৰলেছ শাসন কৰিছিল তাৰপিছত 1757 চনত সিৰাজউদ্দৌলা হাৰিল বেংগল নবাব কিন্তু বেংগল নবাব তাৰপিছত যিবিলাক আহিল আৰু এজন নে দুজনে আহিছে তাৰপিছত 1763 মানত 1763-64 সময়ত বেংগলত নবাব আছিল মীৰ কাছিম ই মানে এৰি দিয়া নাই যদিও বা বেটেল অফ প্লাচিড ইহঁত হাৰিল ইহঁতে এৰি দিয়া নাই ইহঁতে মানে যিখিনি মানে ব্ৰিটিছৰ আচল ইণ্টেনশ্যনটো চবেই গম পাই আছে আৰু সেই সময়ত মোগল উইক হৈছিল কিন্তু মোগল গোটেই মানে শেষ হৈ যোৱা নাই আৰু মোগল খুবেই উইক এই সিৰাজউদ্দৌলা মীৰ কাছিম নবাবৰ বেংগলে কি কৰিলে সেই সময়ত যিখিনি মই আগতে ইয়াৰ অলপ আগত যিখিনি ক'লোঁ যে য'ত মানে প্ৰভিন্স বা কিংডম গঢ় লৈ উঠিছিল আৱাধ এই আৱাধক লগত ল'লে আৱাধৰ যিজন ৰুলাৰ আছিল ই আছিল সেই সময়ত সুজাউদ্দৌলা এই সুজাউদ্দৌলাক লগত ল'লে আৱাধ ৰুলাৰ নবাব বেংগল মীৰ কাছিম আৰু মোগলকো ইহঁতে হেল্প ল'লে নবাব বেংগলে মীৰ কাছিমে শ্বাহ সেই সময়ত মোগল এম্পায়াৰ আছিল শ্বাহ আলম II এই গোটেইখিনিক লৈ ইহঁতে most famous battle of modern Indian history battle of Buxar 1764 চনত হৈছিল এখন যুদ্ধ হল এই কাৰ মাজত হৈছিল এটো খুব ইম্পৰ্টেন্ট নবাব বেংগল মীৰ কাছিম নবাব বেংগল আৱাধ ৰুলাৰ আৰু মোগল সম্ৰাট এইখিনি জইণ্ট ফ'ৰ্চ এটা এই জইণ্ট ফ'ৰ্চত কোন আছিল মেইনলি নবাব বেংগল মোগল আৰু আৱাধ ৰুলাৰ নবাব বেংগল আছিল সেই সময়ত মীৰ কাছিম সুজাউদ্দৌলা আৰু শ্বাহ আলম II মোগল নবাব বেংগল আৰু আৱাধ ইহঁতৰ এটা জইণ্ট ফ'ৰ্চ ভাৰ্চেছ ইষ্ট ইণ্ডিয়া কোম্পানী 1764 চনত এইখন বেটেল হ'ল বেটেল অফ বাক্সাৰ আৰু এইখন বিখ্যাত বেটেল এই বেটেলখনত এই জইণ্ট ফ'ৰ্চ যিটো আছিল এইটো হাৰিলে সেই কাৰণ সেই সময়ত মই কৈছোঁৱে ব্ৰিটিছ খুবেই এটা মানে সুপ্ৰিম পাৱাৰ আছিল এইবিলাক বন্দুক চন্দুক এইবিলাক আছিল সিহঁতৰ হাতত হাৰিলে এই হাৰাৰ পিছত কি হ'ল আল্টিমেটলি মানে ব্ৰিটিছৰ যিটো ক'ব লাগিলে মানে ফাৰুকছিয়াৰ ফাৰ্মানৰ পিছত এই ব্ৰিটিছৰ তাৰমানে এই 1764 চনত যেতিয়া ব্ৰিটিছ জিকিল তেতিয়া ক'ব পাৰি যে সিহঁতৰ মানে ইণ্ডিয়াৰ বহুখিনি জাগাত এডমিনিষ্ট্ৰেশ্যনটো এই ব্ৰিটিছৰ হাতলৈকে ব্ৰিটিছ মানে কি হয় ইষ্ট ইণ্ডিয়া কোম্পানী সিহঁতৰ হাতলৈকে বস্তুখিনি গুচি গ'ল এটা গুচি গ'ল আচ্ছা এইখিনি সময়তে এই 1700 মোটামুটি 50 মানৰ পৰা 1764 চনলৈকে এই বেটেল অফ বাক্সাৰলৈকে সেইখিনি সময়ত তাৰমানে কি হৈছিল অকল মানে ব্ৰিটিছেতো ইণ্ডিয়াত মইতো কৈছোঁ অকল ব্ৰিটিছেতো মাথা মাৰি থকা নাছিল এই বেলেগ কিছুমানেও মানে ডাটছবিলাকে ট্ৰাই কৰি আছিল তাৰপিছত ফ্ৰেঞ্চবিলাকে ট্ৰাই কৰি আছিল সিহঁত আহিছিল সেইখিনি সময়ত সিহঁত এনেকুৱা নাওলৈ সিহঁতো আহিছিল সিহঁতক ক'ৰবাত জাগাই সিহঁত এনেকুৱা নিজৰ হেডকোৱাৰ্টাৰ বহাইছিল আৰু ব্ৰিটিছে মানে কি কৰিছিল সিহঁতৰ এগেইনষ্টত অপজিশ্যন পাই আছে ব্ৰিটিছে সেইকাৰণে সিহঁতৰ মাজত কম্পিটিশ্যন হয় চবৰে মাজত যুদ্ধ হ'ল মানে ব্ৰিটিছ আৰু ফ্ৰেঞ্চৰ যুদ্ধ হ'ল ব্ৰিটিছ আৰু ডাটছৰ যুদ্ধ হ'ল আৰু সেই সময়ত মানে হায়দৰাবাদত যিখিনি মাইচৰ এৰিয়া আছিল সেই মাইচৰ এৰিয়াত এই টিপু চুলতান আছিল খুব ফেমাছ ফাৰ্ষ্ট বুলি ক'ব গ'লে সেইখিনি 1700 এইখিনি মানে টাইম মানে একজেক্ট চনবিলাক মনত ৰাখিব নালাগে 1700 জাষ্ট মানে নামখিনি মনত ৰাখিলেই হ'ল এই কোনখন যুদ্ধ কাৰ মাজত হৈছিল 1750 পৰা মোটামুটি 1764 মানৰ মাজলৈকে এইখিনি সময়ত এংলো মাইচৰ ৱাৰ হৈছিল মানে টিপু চুলতান আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত টিপু চুলতান হাৰিল আৰু মই ইয়াত এটা কথা যিমানবিলাক যুদ্ধ হৈছিল গোটেইবিলাক যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে জয়ী হৈছিল মানে ব্ৰিটিছ কিয় জয়ী হৈছিল কাৰণ সিহঁতৰ যিটো মানে পাৱাৰ বাবা বন্দুকৰ পাৱাৰ সেইবিলাক বহুত আছিল যুদ্ধ হ'ল টিপু চুলতান হাৰাৰ পিছত এই মানে চেৰিকাপ্পটনম বুলি এটা ইহঁতৰ মানে হেৰি আছিলে আৰু কেপিটেল এইখন দিব লগা হ'ল এই চেৰিকাপ্পটনম এতিয়া কৰ্ণাটকত পৰে ই মানে হাৰাৰ ফলত এইখনি এৰি দিব লগা হ'ল ব্ৰিটিছক
এইখন এংলো মাইচুৰ ৱাৰ বুলি কয় এই মানে টিপু চুলতান হাৰাৰ লগে লগে ই অকল মানে টিপু চুলতানে অকল এবাৰ কাজিয়া মানে এবাৰ ৱাৰ কৰা নাই ই মানে 3-4বাৰমান ব্ৰিটিছৰ লগত মানে এইটো ই টাইম টু টাইম সেইখিনি সময়ত 1750 পৰা 1764 সেই মাজৰ সময়খিনিত সি মানে ট্ৰাই কৰি আছে কৰি লাষ্টত মানে নোৱাৰিলে আৰু মানে সেইকাৰণে এইটো বহুত সাহস বুলি কোৱা হয় আৰু এই আপুনি যদি সাউথৰ ফালে এনেকুৱা হায়দৰাবাদ বা কৰ্ণাটকত টিপু চুলতানটো খুব মানে ফেমাছ এইকাৰণে ফেমাছ কাৰণ ই মানে হিৰোইক্স অফ টিপু চুলতান এই যুদ্ধ মানে কৰি আছিল আল্টিমেটলি হাৰিল তাৰপিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফ্ৰেন্সৰ মাজত যুদ্ধ হ'ল এই যুদ্ধখিনি কাৰ্ণাটিক ৱাৰ বুলি কয় জাষ্ট নামটো মনত ৰাখিলে হ'ব ফ্ৰেন্স আৰু ইষ্ট ইণ্ডিয়া কোম্পানী ফ্ৰেন্সৰ মাজৰ যুদ্ধখনে কাৰ্ণাটিক ৱাৰ বুলি কয় এই কাৰ্ণাটিক ৱাৰতে বেটেল অফ ৱাণ্টিৱাছ এইটো ব্ৰিটিছ আৰু ফ্ৰেন্সৰ মাজত হৈছিল খুব ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট বুলি কিয় কৈছোঁ কেতিয়াবা মানে ডাইৰেক্ট নামটো সুধি দিয়ে যে কাৰ্ণাটিক ৱাৰ বুলি কাৰ্ণাটিক ৱাৰ কাৰ মাজত হৈছিল এই এডিআৰিত তাৰমানে ইমান চনটো আপোনালোকৰ ইমান মনত নাথাকিব চন দুটা মনত ৰাখিব লাগে ক'লোঁ মই 1757 বেটেল অফ প্লাছে আৰু 1764 এইটো বেটেল অফ বাক্সাৰ কাৰ মাজত হৈছিল মই ক'লোঁ 1757 বেটেল অফ প্লাছে হৈছিল নবাব বেংগল চিৰাজউদ্দৌলা আৰু ব্ৰিটিছৰ মাজত আৰু 1764 জইণ্ট ফ'ৰ্চ কাৰ আছিল নবাব অফ বেংগল অৱধ আৰু মোগল সিহঁতৰ জইণ্ট ফ'ৰ্চ ভাৰ্চেছ ইষ্ট ইণ্ডিয়া কোম্পানী বক্সাৰত যুদ্ধ হৈছিল এই দুখন যুদ্ধ খুবেই ইম্পৰ্টেণ্ট স্পেচিফিকেলি বেটেল অফ বাক্সাৰ তাৰপিছত যুদ্ধবিলাক হৈ আছে এংলো মাইচুৰ মানে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু টিপু চুলতান ইহঁতৰ মাজত যুদ্ধ হ'ল তাৰপিছত এংলো ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফ্ৰান্সৰ মাজতো কাজিয়া হ'ল এই কাজিয়াখনক ৱাৰখনক কাৰ্ণাটিক ৱাৰ বুলি কয় এতিয়া মানে কেতিয়াবা নামটো সুধি দিয়া কেনে কৈছোঁ এটা মনত ৰাখিব কাৰ্ণাটিক ৱাৰ তাৰপিছত আৰু এটা মই ইয়াতে শ্লাইডত দেখুওৱা নাই ব্ৰিটিছ আৰু ডাটছৰ মাজতো যুদ্ধ হৈছিল মানে মই কৈছোঁ ডাটছবিলাকো ইণ্ডিয়াত মানে হেৰি কৰি আছিল মানে সিহঁতে ট্ৰাই কৰি আছিল এই ব্ৰিটিছ আৰু ডাটছৰখনক ৱাৰখনক বেটেল অফ বেদাৰা বুলি কয় এইটো হুগলী নদীৰ পাৰত হৈছিল হুগলী নদীৰ পাৰত ব্ৰিটিছ আৰু ডাটছৰ মাজত কাজিয়াখন হৈছিল আৰু এইখনক বেটেল অফ হুগলী বুলি কয় বা বেটেল অফ বেদাৰা বুলিও কয় বা বেটেল অফ চিনচুৰ বুলিও কয় আপোনালোকে চিম্পলি মনত ৰাখিব বেটেল অফ হুগলী বুলি ক'লে এইটো মনত পৰি যাব হুগলী নদীৰ ওচৰত পাৰত এই বেদাৰা বুলি জেগা এটা আছে বেটেল অফ বেদাৰা অৰ বেটেল অফ হুগলী এইটো ডাটছ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফ্ৰেন্সৰ মাজত হোৱাটো এইটো কাৰ্ণাটিক ৱাৰ বুলি কয় তাৰপিছতো আৰু এই মাৰাঠা ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মাৰাঠাৰো আপোনাৰ শিৱাজী আছিলে সেই সময়ত শিৱাজীও তেনেকুৱা যুদ্ধ কৰিয়ে থাকিল ব্ৰিটিছৰ পিছত শিৱাজীৰ পিছতো আকৌ বহুত কিছুমান আহিল কিন্তু আল্টিমেটলি গৈ থৈ এই চবকে মানে ব্ৰিটিছে নিজৰ মানে অধীনলৈ আনিলে মানে চবকে ইহঁতে মানে হৰুৱালে যুদ্ধত হৰুৱাৰ পিছত এই ব্ৰিটিছে যিটো মানে এটা খোপনি পুতিলে আৰু ইণ্ডিয়াত মেইনলি এই বেটেল অফ বক্সাৰৰ পিছত 1764 চনৰ পিছত ব্ৰিটিছে খোপনি পুতিলে আচ্ছা এতিয়ালৈকে আমি কি ডিছকাছ কৰিলোঁ মেইন পইণ্টছটো মই আকৌ এবাৰ কৈ দিওঁ দুখন যুদ্ধ খুবেই ইম্পৰ্টেণ্ট 1750ৰ সময়ৰ পৰা 1764 চনলৈকে 1750ৰ পৰা 1764লৈকে ব্ৰিটিছে ফাৰ্ষ্ট ইহঁতে অপজিশ্যন পালে বেংগল অফ নৱাবৰ পৰা গতিকে 1757 চনত বেটেল অফ প্লাছে হ'ল ব্ৰিটিছ ভাৰ্চেছ বেংগল অফ নৱাব বেটেল অফ প্লাছে বুলি কয় তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট বেটেল অফ মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী 1764 চনত ব্ৰিটিছ ভাৰ্চেছ জইণ্ট ফ'ৰ্চেছ অফ বেংগল অফ নৱাব এণ্ড আৱাধ ৰুলাৰ এণ্ড মোগল এই তিনিটা পাৰ্টিয়ে একেলগে ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিলে বেটেল অফ বাক্সাৰ আল্টিমেটলি হাৰিল মনত থাকিব তাৰপিছত এই ব্ৰিটিছে এই মাজৰ সময়খিনিত অকল সিহঁতে এই দুখন যুদ্ধই কৰা নাই মানে চবৰ লগত যুদ্ধ কৰি আছে ডাটছৰ লগত কৰিলে ডাটছৰ লগত কৰাখনক বেটেল অফ হুগলী বুলি কয় বা বেটেল অফ বেদাৰা বুলিও কয় তাৰপিছত ফ্ৰেন্সৰ লগত কৰিলে ফ্ৰেন্সৰ লগত কৰাখনক বেটেল অফ
ওৱান দিৱাৰ্ছ বা কাৰ্ণাটিক ৱাৰ বুলিও কয় এই কাৰ্ণাটিক ৱাৰ বুলিয়ে কয় মেইনলি খুব মানে ইম্পৰ্টেণ্ট এংলো ফ্ৰেঞ্চ কাৰ্ণাটিক ৱাৰ বেটেল অফ হুগলি ব্ৰিটিছ ভাৰ্চেছ কি এংলো ভাৰ্চেছ ডাটছ এই দুটা আছে এংলো ভাৰ্চেছ ডাটছ বেটেল অফ হুগলি আৰু এংলো ভাৰ্চেছ ফ্ৰেঞ্চ এইটো হ'ল কাৰ্ণাটিক ৱাৰ আৰু সৰু বাকীখিনি ক'লোঁ চেৰিকাপ্তনম তৃতীয় চেৰিকাপ্তনম এইটো টিপু চুলতানৰ লগত জড়িত ই হাৰা মানে ই যুদ্ধত হাৰাৰ পিছত এইখন এৰি দিব লগা হ'ল তাৰপিছত মাৰাঠাবিলাকো হাৰিল আৰু আল্টিমেটলি ব্ৰিটিছবিলাকে খপনি পুতি ল'লে আচ্ছা এই বেটেল অফ বক্সাৰ এই বেটেল অফ বক্সাৰৰ হাৰা মানে ব্ৰিটিছে জয়ী হ'ল জয়ী হোৱাৰ ফলত সিহঁতৰ কি লাভ হ'ল চবতকৈ ইম্পৰ্টেণ্ট লাভ এটা কি হ'ল সিহঁতৰ এই বেটেল অফ বক্সাৰত জিকাৰ পিছত এটা ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেম বুলি হ'ল এই ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেমটো আনিছিল লৰ্ড ৱেলছলি সেই সময়ৰ ভাৰ্চৰাই মই ইয়াৰ পিছৰ শ্লাইডত কৈ আছোঁ এইখিনি গোটেই ধুনীয়াকৈ বুজাই আছোঁ এই ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেমত কি হ'ল তাৰমানে ইণ্ডিয়াত যিবিলাক মানে মেইন কিংডম আছিল কিংডম বুলিয়ে ক'লোঁ মই মানে প্ৰভিন্স যেনিবা আৱাদ আছিল মই ক'লোঁ হায়দৰাবাদ ইহঁতবিলাক তাৰমানে ছাবচিডিয়াৰী মানে ব্ৰিটিছৰ ছাবচিডিয়াৰী হৈ গ'ল ব্ৰিটিছৰ আণ্ডাৰত গুচি গ'ল ব্ৰিটিছৰ অধীনত গুচি গ'ল ব্ৰিটিছবিলাকে কি কৰিলে ইহঁতো একদম মানে খুব ধুৰন্ধৰ ইহঁতে কি ক'লে এইবিলাকক যে আমি তোমালোকক মানে যিকোনো এক্সটাৰ্নেল অপজিশ্যনৰ পৰা মানে আমি হেল্প কৰিম আমি তোমালোকক সৈন্যৰে হেল্প কৰিম আৰু এই সৈন্যৰ খৰচবিলাক তোমালোকে নিজে মানে নিজৰ ৰিভেনিউৰ পৰা এইটো মেইনটেইন কৰিব লাগিব এই ব্ৰিটিছৰ সৈন্যবিলাক ব্ৰিটিছে সিহঁতক সৈন্য প্ৰভাইড কৰিব আৰু সেই সৈন্য সিহঁতক এক্সটাৰ্নেল অপজিশ্যনৰ পৰা ৰক্ষা কৰিব সিহঁতে বেটেল অফ বক্সাৰ ইহঁতে হাৰাৰ পিছত মানে ইহঁতৰ হাততো মানে কিছুমান মানে সিহঁত বাধ্যবাধক হৈ গ'ল ফাৰ্ষ্ট এই আৱাদখন গুচি গ'ল ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেমত সিহঁতে চাইন কৰিলে তাৰপিছত হায়দৰাবাদো গ'ল এনেকুৱা মেইন এই দুখন আছিল ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেমত মানে বেটেল অফ বক্সাৰৰ পিছত ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেমটো আহিল ইয়াৰ পিছত এই দুখন তাৰ আণ্ডাৰত গুচি গ'ল এই মানে কি ব্ৰিটিছৰ অধীন ছাবচিডিয়াৰী মানে হ'ল আমি তোমাৰ অধীন মানে আমি সুপ্ৰিম পাৱাৰ আমি পেৰামাউণ্ট মানে হ'ল মানে আমি সুপ্ৰিম আমাক নুসুধাকৈ তোমালোকে একো কৰিব নোৱাৰা এইটো মিনিং কৰে একচুৱেলি পেৰামাউণ্টেচি বুলি আমি কওঁ ন ব্ৰিটিছত মানে হেৰিবিলাকত ব্ৰিটিছ পেৰামাউণ্টেচি তাৰমানে হ'ল ব্ৰিটিছ ইজ সুপ্ৰিম আমি তোমালোকক ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেমটোত এইটোত তোমালোকে চাইন কৰিলা ইয়াৰ মতে আমি তোমালোকক সৈন্য দিম আৰু তোমালোকে এইটোৰ মেইনটেনেঞ্চটো কৰি থাকিব লাগিব নিজৰ খৰচৰ পৰা ইয়াৰ ফলত কি হ'ল এই নিজৰ সৈন্য দিয়াৰ ফলত এক নম্বৰ ইয়াত দুটা মেইন কথা হ'ল এক নম্বৰ কথাটো মানে সেই যিবিলাক আৱাদ আছিল বা হায়দৰাবাদ ইয়াত ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেমত গুচি গ'ল ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেমত গুচি যোৱাৰ পিছত এই ইহঁতৰ যিখিনি হেৰি আছে মানে কি এক নম্বৰ সিহঁতৰ যিখিনি সৈন্য আছে সেইবিলাকৰ কোনো কাম নোহোৱা হৈ গ'ল কাৰণ ব্ৰিটিছে সৈন্য প্ৰভাইড কৰি দিলে সিহঁতক ইহঁতে সৈন্যবিলাকৰ কি হ'ল জবলেছ হৈ গ'ল সেই সময়ত আনএমপ্লয়ড আৰু সেই আনএমপ্লয়ডৰ পৰা সিহঁতে একচুৱেলি এই পিণ্ডাৰী হৈ গ'ল পিণ্ডাৰীটো আপোনালোকে বহুত কিছুমান যদি ফিল্ম চাইছে আপোনালোকে পিণ্ডাৰীক মানে খুবেই মানে গ্ল'ৰিফাই কৰি দেখুওৱা হৈছে মানে সিহঁতে মানে ব্ৰিটিছৰ এগেইনষ্টত বহুত যুদ্ধ কৰিছিল এইটো এনেকুৱা দেখুওৱা হৈছে কিন্তু একচুৱেলি ক'ব গ'লে পিণ্ডাৰীবিলাক মানে এনেকুৱা ডকাইত টাইপ আছিল আৰু মানে সিহঁতে এনেকুৱা য'ত ত'ত ডকাইতি কৰি ফুৰে মানে ইণ্ডিয়াৰ বহুখিনি মানে বহুত মানে মিডিল ক্লাছ মানুহ বা এনেকুৱা হেৰিত সিহঁতক বহুত মানে হেৰাছমেণ্টো কৰিছিল এই পিণ্ডাৰীবিলাকে এই পিণ্ডাৰীবিলাক মানে অৰিজিনটো ইয়াৰ পৰা এই ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেমত ব্ৰিটিছে সৈন্য দিয়াৰ পিছত সিহঁতৰ জবলেছ হয় আল্টিমেটলি সিহঁত তেনেকুৱা হয় ইয়াত পিণ্ডাৰী হৈ গ'ল আৰু এই পিণ্ডাৰীবিলাকক কোনোবা এজন ভাইচৰয় মই এইটো কৈ আছোঁ পিছৰ শ্লাইডত এই ভাইচৰয়ে এই পিণ্ডাৰীবিলাকৰ এগেইনষ্টত পিছত মানে একশ্যন লৈ সিহঁতক মানে হেৰিও কৰিলে শেষো কৰি দিলে কাৰণ সেই সময়ত পিণ্ডাৰীবিলাক মানে সিহঁতৰ এগেইনষ্টত মানে সিহঁতে ডকাইত আছিল কিন্তু ডকাইত হ'লেও সিহঁতে ব্ৰিটিছকো মানে হাৰ্ম কৰি আছিল বহুত এইকাৰণে বুজি পালে গ'ল ছাবচিডিয়াৰী এলায়েন্স ছিষ্টেম আহিল
এক নম্বৰ ফলটো কি হ'ল এই পিংগাৰীবিলাকৰ জন্ম হ'ল আৰু 2 নম্বৰ এই যিটো ব্ৰিটিছ আৰ্মি আছিল এইটো আৰু বেছি শক্তিশালী হ'ল কাৰণ যুদ্ধনো সেইখিনি সময়ত আৰু এইবিলাক যিবিলাক আৱাদ হায়দৰাবাদ ইয়াত এয়াৰলাইন্সত গুচি গ'ল ইয়াতত আকৌ কোনে ইয়াতক মানে হেৰি কৰিব এটাক কৰিব আল্টিমেটলি ব্ৰিটিছ সৈন্যই আমাৰ ইণ্ডিয়াৰ ৰিভেনিউৰ পৰাই ইহঁতে মানে এইবিলাক পইচা মানে প্ৰফিটটো লৈ ইহঁতৰ মানে যিটো ব্ৰিটিছ আৰ্মি আছে এইটো আকৌ বেছি ইণ্ডিয়াত শক্তিশালী হৈ গ'ল আৰু পিছলৈকে এই ইহঁতবিলাকেই মানে আকৌ শক্তিশালী আমাক ওপৰতে আকৌ অত্যাচাৰ কৰিব মই দেখাই আছোঁ গোটেই বস্তুখিনি পিছত কি হৈ আছে আচ্ছা ছাবচিডিয়াৰী এয়াৰলাইন চিষ্টেমটো মই ক'লোঁ আৰু 1764 বেটেল অফ বাক্সাৰ হৈ গ'ল বেটেল অফ বাক্সাৰ হৈ যোৱাৰ পিছত এই ব্ৰিটিছবিলাক একচুৱেলি পাৱাৰত থকাৰ নিচিনাই আৰু ব্ৰিটিছ পেৰামাউণ্টেচি হৈ গ'ল ব্ৰিটিছ ইজ সুপ্ৰিম ব্ৰিটিছক নোসোধাকে কোনো মানে এইবিলাকে এই প্ৰভিন্সবিলাক বা এইবিলাকে একো কৰিব নোৱাৰে এনেকুৱা হৈ গ'ল বস্তুবিলাক আৰু ব্ৰিটিছে কিছুমান খুব ইম্পৰ্টেণ্ট এক্ট আনিব ধৰিলে 1773 পৰা একদম 1947লৈকে কেইটামান একদম ইম্পৰ্টেণ্ট এক্ট আছে সেই এক্ট কেইটা আপোনালোকে একদম মই ইয়াত যেনেকৈ দিছোঁ চিৰিয়েলি এইমতে মনত ৰাখি থ'ব এইটো মানে কেতিয়াবা ডাইৰেক্ট সুধি দিয়ে যে চাৰ্টাৰ এক্ট কোনকেইটা হয় মানে কিমান চনত চাৰ্টাৰ এক্ট হৈছিল বা কিমান চনত ইণ্ডিয়ান কাউন্সিল এক্ট হৈছিল এনেকুৱা ইয়াত মই দিছোঁ আৰু ইয়াত এইখন কোনটো এক্টৰ আণ্ডাৰত কি হৈছিল সেইটো অলপ মানে এনে APSCৰ কাৰণে এইবিলাক ইম্পৰ্টেণ্ট হয় কিন্তু এডিআৰিত ইমান ভিতৰৰ পৰা সুধিব যেন লগা নাই তথাপি এবাৰ মানে আপোনালোকে এইখিনি মানে কোনটো হেৰি আণ্ডাৰত কি হৈছিল এবাৰ আপোনালোকে গুগল মাৰি এইটো একবাৰ চাই ল'ব পাৰে মানে গোটেই ভিডিঅ'টো শেষ হৈ যোৱাৰ পিছত কাৰণ এইখিনি ক'ব গ'লে এইটো এটা খুব ডাঙৰ চেপ্টাৰ হয় খুব ইম্পৰ্টেণ্ট কিন্তু মানে বেলেগ এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট স্পেচিয়েলি APSCৰ কাৰণে কিন্তু এই এডিআৰিত মানে অকল নামকেইটা আপোনালোকে যদি মনত ৰাখিব পাৰে তাৰ পৰাই কুৱেশ্যনছ আহিব লাগে এটা ফাৰ্ষ্ট আহিছিল এইটো একদম আপুনি এবাৰ গাই যাব ৰেগুলেটিং এক্ট আহিল ফাৰ্ষ্ট 1773 তাৰপিছত আহিল পিটছ ইণ্ডিয়া এক্ট তাৰপিছত চাৰ্টাৰ এক্ট 1813-33-53 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 ভেৰি ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টটো মই মানে কৈ যামেই এই ভিডিঅ'ৰ মাজত ইয়াতে ক'ত কি হৈছিল অলপ চলপ আপোনালোকে গম পাবই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট এইটো ইম্পৰ্টেণ্ট কাৰণ 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল আপোনালোকে সকলোৱে জানে চিপাহী মিউটিনি এই চিপাহী মিউটিনিৰ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিল 1858 খুবেই ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট মই কৈ আছোঁ অলপ পিছত তাৰপিছত আহিল ইণ্ডিয়ান কাউন্সিল এক্ট 1861-1892 তাৰপিছত এই দুখন আছে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 এই দুখনৰ চনকেইটা মানে ইয়াত আৰু এটা কথা ইয়াত যিখিনি চন দিয়া আছে ৰেগুলেটৰি এক্ট 70-73 আপুনি এই চনকেইটা মানে যদি সম্ভৱ হয় মানে মুখস্থ কৰি ল'ব মাটি এইখিনি মনত কৰি ল'ব কাৰণ এইখিনি উপায় নাই আৰু মানে এইখিনি মনত কৰিব লাগিব কাৰণ ইয়াৰ ইউজ বহুত এই চনকেইটাৰ পৰা আপোনালোকে বহুত বেছি পিছত বস্তু ৰিকল কৰিব পাৰিব এই চনকেইটা যদি জানে কাৰণ এই চনকেইটাৰ লগত বহুত বস্তু ইনভলভ হৈ আছে যেনিবা 1858 বুলি মই ক'লোঁ 1858 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট এইখন আহিল 1858 কেনেকৈ মনত থাকিব আপোনাৰ কাৰণ 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল এই চিপাহী বিদ্ৰোহৰ শেষ হোৱাৰ ফলস্বৰূপে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াখন আহিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টখন আহিল 1858 আৰু ঠিক তেনেকৈ ইণ্ডিয়ান কাউন্সিল এক্ট 1909 আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1919 আৰু ইয়াত মই বেকাতত যি দুটা দিছোঁ এই দুটা মৌলাই মিণ্টো ৰিফৰ্মছ মণ্টেগু গেমছফোৰ্ড মৌলাই মিণ্টো আৰু মণ্টেগু গেমছফোৰ্ড এই দুটাও পাৰিলে এই মনত ৰাখি দিব 1909 চনত ইণ্ডিয়ান কাউন্সিল এক্ট আহিছিল মৌলাই মিণ্টো ৰিফৰ্মছ আৰু 1919 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিছিল মণ্টেগু গেমছফোৰ্ড ৰিফৰ্ম এই মণ্টেগু গেমছফোৰ্ড এইবিলাক কি হয় এইবিলাক আচলতে মানুহৰ নাম কি হয় এইটো মই অলপ পিছত স্লাইডখিনি ধুনীয়াকৈ মানে বুজাই দিম 1919 পিছত আহিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এইটো ইম্পৰ্টেণ্ট খুবেই ইম্পৰ্টেণ্ট কাৰণ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পৰা মানে তাত যিখিনি মানে ৰুলছ ৰেগুলেশ্যন আছিল তাৰ যিখিনি ফিচাৰ্ছ আছিল তাৰ পৰা হায়েষ্ট এই 1935ৰ পৰাই লোৱা হৈছে এই ব্ৰিটিছৰ যিমানখিনি এক্ট আছিল তাৰ ভিতৰত 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰাই আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ বহুখিনি বস্তু ইনক্লুড কৰা হৈছে তাত আৰু 1935ৰ পিছত ইণ্ডিয়া আৰু স্বাধীন হৈ গ'ল ব্ৰিটিছ গুচি গ'ল খেদিলোঁ আমি ব্ৰিটিছক ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট বুলি কয় 1947
এইটো লৰ্ড মাউণ্ট বেটেনে আনিছিল এইটো হেৰি হৈ গ'ল আৰু ইয়াৰ ভিতৰৰ বস্তুবিলাক যদি আপোনালোকে বিচাৰে এইটো এক্সামৰ কাৰণে কিন্তু মানে এডিআৰিৰ কাৰণে ইমান মই আহিব বুলি লগা নাই কিন্তু বেলেগ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আৰু হয়তো অলপ যদি লেভেল টান কৰি তেওঁলোকে দিব পাৰে আৰু ইয়াৰ ভিতৰৰ বস্তুখিনি যদি আপোনালোকে বিচাৰে মই এইটো MCQ হিচাপত কৰিলে আপোনালোকৰ এইখিনি বেছি সুবিধা হ'ব মানে কোনটো এক্টৰ আণ্ডাৰত কি হৈছিল MCQ হিচাপত পঢ়িলেতো ডাইৰেক্ট নহ'লে আপোনালোকে এইটো এটা কামো কৰিব পাৰে ইয়াত আৰু ইমান মানে এই টপিকটো ইমান বেছি ইমান ভিডিঅ' চাই পঢ়ি ইমান মানে বৰ বিশেষ হেৰি নাই ডাইৰেক্ট আপোনালোকে MCQ কৰিব পাৰে এইখিনি বস্তুৰ এই যিখিনি গভৰ্ণমেণ্ট এক্ট আছে 1700 বেটেল অফ বক্সাৰৰ পিছত 1764 বেটেল অফ বক্সাৰ হ'ল তাৰপিছত এই ৰেগুলেটিং এক্ট আহিল ৰেগুলেটিং এক্টৰ পৰা ষ্টাৰ্ট 1773 পৰা একদম 1947 লৈকে যিখিনি এক্ট আছে তাৰ ভিতৰৰ বস্তুখিনি আপোনালোকে MCQ যিকোনো এটা চ'ৰ্চৰ পৰা কৰি ল'ব পাৰে কৰি ল'লে অলপ এটা আইডিয়া থাকিব আৰু ইয়াত মই কোনকেইটা চন মনত কৰিব লাগে ক'লোঁ চনকেইটা যদি পাৰে সম্ভৱ মনত ৰাখি দিব 1858 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ভেৰি ইম্পৰ্টেণ্ট কি ইম্পৰ্টেণ্ট কৈ আছোঁ তাৰপিছত ইণ্ডিয়ান কাউন্সিল এক্ট 1909 মৰ্লেমেণ্টো কৈ আছোঁ কি হয় 1919 মণ্টেগু কেম্পছফৰ্ড তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ভেৰি ইম্পৰ্টেণ্ট 1935 কাৰণ ইয়াৰ পৰা আমাৰ কনষ্টিটিউশ্যনখনত হায়েষ্ট ফিচাৰ্ছ লোৱা হৈছে হৈ গ'ল ইয়াৰে ভিতৰৰ বস্তুখিনি এনেকৈ পৰিব আচ্ছা লেণ্ড ৰেভিনিউ ছিষ্টেম তাৰপিছত এই ব্ৰিটিছৰ সময়খিনিত এক্টখিনি মই ক'লোঁ যিখিনি এক্ট আহিলে এইখিনি এটা শ্লাইড দেখালোঁ এই যিখিনি ৰেভিনিউ ছিষ্টেম আছিল এই ৰেভিনিউ ছিষ্টেমৰ পৰাও কেতিয়াবা একচুৱেলি মানে হেৰি হয় ইয়াৰ পৰাও কেতিয়াবা কুৱেশ্যনছ আহে ইয়াত মই যিখিনি শ্লাইডত দেখাইছোঁ সেইখিনি ইম্পৰ্টেণ্ট তাক বাদ দি এই লেণ্ড ৰেভিনিউ ছিষ্টেমত বেলেগটো আজিলৈকে তেনেকুৱা মই যিমান এক্সাম দিছোঁ তাততো এনেকুৱা অহা নাই এডিআৰিটো আহিব নালাগে আহক অলপ চমুকৈ বস্তুখিনি ডিছকাছ কৰোঁ লেণ্ড ৰেভিনিউ বুলি ক'লে সেই সময়ত মেইনলি তিনিটা আছিল পাৰ্মানেণ্ট ছেটেলমেণ্ট যাক আমি জমিদাৰী ছিষ্টেম বুলিও কওঁ জমিদাৰ আমি এইটো শব্দটো পায়েই আছোঁ এই জমিদাৰ আছিলে জমিদাৰ মানে এইটো হ'ল পাৰ্মানেণ্ট ছেটেলমেণ্ট দুটাই মেইন বস্তু কোনে এইটো ইণ্ট্ৰডিউচ কৰিছিল কোনে এইটো উলিয়াইছিল পাৰ্মানেণ্ট ছেটেলমেণ্ট বা জমিদাৰী ছিষ্টেম ইজ ন'ন এজ পাৰ্মানেণ্ট ছেটেলমেণ্ট ছিষ্টেম এইটো উলিয়াইছিল লৰ্ড কৰ্ণৱালিছ এই সময়ৰ গভৰ্ণৰ জেনেৰেল কি হয় মই কৈ আছোঁ ক'ত উলিয়াইছিল বেংগল বিহাৰ উৰিষ্যা এই তিনিটা জেগাত মনত ৰাখি থ'ব এই দুটা পইণ্টে মনত ৰাখিব বেংগল বিহাৰ উৰিষ্যাত লৰ্ড কৰ্ণৱালিছে জমিদাৰী ছিষ্টেম উলিয়াইছিল আৰু জমিদাৰী ছিষ্টেম এটা কি হয় এটা চিম্পুল লাইন এটাত মই বুজাই দিছোঁ যে এই জমিদাৰবিলাকক কি কৰিছিল ব্ৰিটিছে যিবিলাক যেনিবা এইখন গাঁও এই গোটেই গাঁওখিনিৰ যেনিবা তাৰ ৰিভিনিউটো এই জমিদাৰজনে উঠাব গোটেই ভিলেজখিনিৰ এইখিনি গাঁৱত তাক মই জমিদাৰ পাতি দিলোঁ ব্ৰিটিছে পাতিলে জমিদাৰক আৰু এই জমিদাৰবিলাকে এই গাঁওবিলাকৰ চবৰে পৰা ই ৰিভিনিউ উঠাব কেনেকৈ উঠাই মতলব নাই আৰু ব্ৰিটিছৰ লগত ব্ৰিটিছৰ মানে ৰিভিনিউটো লাগে আৰু অত্যাচাৰ কৰিয়ক কি কৰিয়ক যেনেকৈ উঠাব আৰু সেইকাৰণে জমিদাৰবিলাকে বহুত অত্যাচাৰো কৰিলে কিছুমান হেৰি মানে পিছত এক্সপ্লেনেশ্যনটো বহুত হ'ল আৰু এই জমিদাৰবিলাকে কি কৰিলে যিটো ৰিভিনিউ উঠায় তাৰে 11 ভাগৰ এভাগ নিজে ৰাখিব আৰু 1/11 এইটো ব্ৰিটিছক দি দিব তেনেকুৱা আছিল মেইন লাইন কনচেপ্ট এইটো ক'ত হৈছিল পাৰ্মানেণ্ট ছেটেলমেণ্ট ছিষ্টেম বা জমিদাৰী ছিষ্টেম এটা উলিয়াইছিল কোনে লৰ্ড কৰ্ণৱালিছ ক'ত হৈছিল বেংগল বিহাৰ উৰিষ্যা এই তিনিটা জেগাত এপ্লাই কৰিছিল আৰু ইয়াৰ মেইন মানে কি আছিল জমিদাৰী ছিষ্টেমত 1/11 সিহঁতে নিজে ৰাখিব আৰু কি জমিদাৰবিলাকে 1/11 নিজে ৰাখিব আৰু ব্ৰিটিছক কিমান দিব মাইনাছ কৰি দিলে হ'ল 10/11 সিহঁতে ব্ৰিটিছক দিব এইটো আছিল মেইন পইণ্ট ছেকেণ্ড আহিল ৰাইটবাৰী ছিষ্টেম কোনে লৈ আছিল লৰ্ড হেষ্টিংছ হৈ গ'ল কেতিয়া কিমান চনত
ওলাইছিল এইবিলাক আৰু মত থাকিব নেকি এইবিলাক মত নাথাকে এইবিলাক কোনে ওলাইছিল এইটো মত থাকিলে হ'ব লৰ্ড হেষ্টিংছ ৰায়তবাৰী ওলাইছিল ৰায়ত অসমত জানে আপোনালোকে অকলে মেইনলি লৰ্ড হেষ্টিংছে উলিয়াইছিল বম্বে মাদ্ৰাজ আৰু আসামত এই তিনিটা জেগাত আসামটো মই এইকাৰণে হাইলাইট কৰি দিছোঁ ৰেড কৰি দিছোঁ আসামত কি চিষ্টেম আছিল আসামত আছিল ৰায়তবাৰী চিষ্টেম এই ৰায়ত আমি এতিয়াও এইটো মাটি বাৰীৰ ক্ষেত্ৰত আমি এইটো শব্দটো শুনি থাকোঁ ৰায়ত মানে একচুৱেলি কি হয় ৰায়ত একচুৱেল শব্দটোৰ অৰ্থটো হৈছে কাল্টিভেটৰ খেতিয়ক একচুৱেলি কি আছিল এই ৰায়তবাৰী চিষ্টেমত মানে এই খেতিয়ক যিবিলাক মানে খেতিয়ক আছিলে আৰু এইখন গাঁৱৰ মই এটা মানে যেনিবা এখন গাঁও এখন গাঁৱৰ ৰায়ত এটা দি দিছোঁ মানে মেইন এটা ৰায়ত মানে কাল্টিভেটৰ আৰু সিহঁতে মানে কি কৰিব একচুৱেলি এই ৰায়ত চিষ্টেমত মানে কোনো তেনেকুৱা মানে কি ইমান দিব লাগিব বুলি কথা নাছিল এটা মানে টাইম ফ্ৰেম ধৰি দিছিল যে 30 বছৰ এই 30 বছৰত এইখিনি টেক্স এইখিনি ৰেভিনিউ তোমালোকে আমাক দিব লাগিব গোটেই 30 বছৰত তাত আৰু কেনেকুৱা কি হয় মানে ক'লো মই আসামত ৰায়ত আছিল আৰু 30 বছৰলৈকে এটা নিৰ্দিষ্ট টাইম ফ্ৰেম দিয়া হৈছিল যে 30 বছৰৰ ভিতৰত এইখিনি ৰেভিনিউ আমাক দিব লাগিব আৰু ইয়াৰ এটা মেইন প্ৰব্লেম আছিল কি এই যিটো ৰেভিনিউ এটা এমাউণ্ট আছিল এইটো মানে টাইম টু টাইম সিহঁতে কৈছিলে 30 বছৰত দিব লাগিব গোটেইখিনি মানে 30 বছৰৰ পিছত এইখিনি দিব লাগিব কিন্তু সিহঁতে মাজে মাজে মানে কি টাইম টু টাইম এইটো মানে এই ৰেভিনিউ এমাউণ্টটো বঢ়াই গৈ আছিল মানে ক্লাইমেট কণ্ডিশ্যন বা কিবিলাক যিমানে কি বেয়া নহওক বেয়া হ'লে এইটো ফিক্স ৰেভিনিউ আমাক দিবই লাগিব এনেকুৱা আছিল ইয়াৰ প্ৰব্লেমবিলাক জুমঞ্জাৰী চিষ্টেম হ'ল ৰায়তবাৰী চিষ্টেম হ'ল তাৰপিছত আহিল মহলবাৰী চিষ্টেম এই মহলবাৰী চিষ্টেমটো একচুৱেলি মহল মানে হ'ল ভিলেজৰ হেডজন এই মহল আৰু এইটো কোনে উলিয়াইছিল লৰ্ড হেষ্টিং গতিকে আপোনালোকে মন কৰিলে ৰায়তবাৰী আৰু মহলবাৰী এই দুটা ওলাইছিল লৰ্ড হেষ্টিং আৰু পাৰ্মানেণ্ট ছেটেলমেণ্টটো উলিয়াইছিল লৰ্ড কৰ্ণৱালিছ আমাৰ অসমত আছিল ৰায়তবাৰী চিষ্টেম এই মহলবাৰী চিষ্টেমটো এই ক'ত আছিল মেইনলি পাঞ্জাৱত আৰু ইয়াত এই যিটো মই এই শ্লাইডত লিখি দিছোঁ লাইন কমন লেণ্ডলৰ্ড আছিল ভিলেজবিলাকৰ সিহঁতে মানে এটা মানে লেণ্ডলৰ্ড আছিল আৰু এই ভিলেজ হেড আৰু সি মানে এটা ফিক্সড এমাউণ্ট এটা মানে ব্ৰিটিছক দি থাকিব ৰেভিনিউ হিচাপত এই মানে গোটেই মহলখিনিৰ পৰা কালেক্ট কৰি এইটো আছিল মহলবাৰী চিষ্টেম এই তিনিটা চিষ্টেম মনত থাকিব মেইন পইণ্ট এইকেইটা বহি গ'লামূলীয়া যদি পাহৰি যায় লিখি লওক কাৰণ আমি ইয়াৰ পিছত যদি আপোনালোকে বিচাৰি MCQ কৰিম ইয়াৰ পৰা আৰু মই MCQত তাৰমানে এইখিনি মানে মেইন পইণ্ট এই মেইন পইণ্টৰ উপৰিও MCQত মানে যিমান মানে এক্সামত যিমান আহে ইয়াৰ উপৰঞ্চি কিছুমান বস্তু আহে সেইখিনি মই ডিছকাছ কৰিম কিন্তু এইখিনি যদি আপোনালোকে এনেকুৱা ষ্টাইলত মানে বস্তুটো টাইম ফ্ৰেম হিচাপত পঢ়ি লওক কনচেপ্টত তেতিয়া আপোনাৰ ৰিটেন হ'ব বস্তু তাৰপিছত আহিল গভৰ্ণৰ জেনেৰেল আচ্ছা গভৰ্ণৰ জেনেৰেল 1772 চনৰ পৰা সেই সময়ত একচুৱেলি কি আছিল ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনৰ যিজন হেড ব্ৰিটিছৰ ফালৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা যিজন হেড সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী আছিল ইষ্ট ইণ্ডিয়া কোম্পানী 1858 চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নাম হৈ আছিল তাৰপিছত সিহঁত মানে হেৰি হৈ গ'ল নাম মই কৈ আছোঁ গোটেইবিলাক কম ধুনীয়া কৰি গভৰ্ণৰ জেনেৰেল ব্ৰিটিছৰ হেডটো এনেকৈ বুজি লওক ব্ৰিটিছৰ হেডটোক গভৰ্ণৰ জেনেৰেল বুলি কয় গভৰ্ণৰ জেনেৰেল ইয়াত মানে মই চববিলাক গভৰ্ণৰ জেনেৰেল মই ইয়াত বুজোৱা নাই কিন্তু যিখিনি মেইন আৰু যিখিনি পৰা কুৱেশ্যনছ আহে এক্সামত সেইখিনি মই ইয়াত মানে একদম পইণ্ট সৰু পইণ্টত দিছোঁ কাৰণ সেইটোৱে আহে আৰু তাক বাদ দি বেলেগ এনেকুৱা মনত নাথাকেও আৰু আহিলেও এইটো মানে অলপ MCQ পেলাই মই এইটো কভাৰ কৰি দিম ৱাৰেন হেষ্টিং তাৰ মেইন আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সেই সময়ত বেংগল আছিল মানে সুপ্ৰিম পাৱাৰ মই ক'লোৱে বেংগলৰ নবাব চবাব মানে বেংগলেই আছিল সেই সময়ত দিল্লী নাছিল মানে দিল্লী আছিল কিন্তু এডমিনিষ্ট্ৰেশ্যনটো চলাইছিল বেংগলৰ পৰা আৰু বেংগল বুলি ক'লে সেই সময়ত এটা খুব ডাঙৰ এৰিয়া অসম চববিলাক বেংগলত এনেকুৱা ইনক্লুড আছিল আৰু সেই সময়ত হেডজনক কৈছিল গভৰ্ণৰ জেনেৰেল অফ বেংগল ব্ৰিটিছৰ যিজন হেড আছিল মানে ইণ্ডিয়াত ব্ৰিটিছ মানে কি ইষ্ট ইণ্ডিয়া কোম্পানীৰ হেড মানে একদম এডমিনিষ্ট্ৰেশ্যনৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাৰেন হেষ্টিং আৰু তাৰ দিনতে এই সুপ্ৰিম কোৰ্ট হেৰি হৈছিল মানে স্থাপন হৈছিল 1774 বা জমেদাৰী চিষ্টেমকে কয় পাৰ্মানেণ্ট ছেটেলমেণ্ট চিষ্টেম বুজালোঁ
আৰু লৰ্ড কৰ্ণৱালিছক ফাদাৰ অফ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বুলি কয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট খুবেই ইম্পৰ্টেণ্ট ডাইৰেক্ট সোধে এক্সামত সি মানে ইণ্ডিয়াত চিভিল ছাৰ্ভিচৰ যিটো এটা মানে ছিষ্টেম চিভিল ছাৰ্ভিচ তেতিয়াৰ পৰা মানে ষ্টাৰ্ট হয় আৰু তেতিয়া সেই কনচেপ্টটো চিভিল ছাৰ্ভিচটো মানে ইণ্ডিয়াত মানে খুব এটা পুৰণি এটা মানে আহি আছে তেতিয়াৰ পৰা এই লৰ্ড কৰ্ণৱালিছক মানে চিভিল ছাৰ্ভিচৰ ক্ৰেডিটটো দিয়া হয় ই চিভিল ছাৰ্ভিচ উলিয়াইছিল আৰু মই ইয়াত যেনেকৈ দিছোঁ তাৰমানে তেনেকৈ আহি আছে গভৰ্ণৰ জেনেৰেলবিলাক তেনেকৈ হেৰিত আহি আছে ফাৰ্ষ্ট ৱাৰেন আৰু ইয়াত মাজে মাজে আছে কিছুমান আনইম্পৰ্টেণ্টবিলাক মই কোৱা নাই ৱাৰেন হেষ্টিং ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল তাৰপিছত লৰ্ড কৰ্ণৱালিছ আহিল তাৰপিছত লৰ্ড ৱেলছলি এই ফৰ্ট উইলিয়াম কলেজটো কলকাতাত ই বনালে এইখন মই কৈছোঁ আগৰ ভিডিঅ'ত ফৰ্ট উইলিয়াম কলেজটো কলকাতাত আছে ইম্পৰ্টেণ্ট হয় এইখন ই লৰ্ড ৱেলছলি ছাবচিডিয়াৰী এয়াৰলাইন ছিষ্টেমক হেৰি কৰিলে মানে ছাবচিডিয়াৰী এয়াৰলাইন ছিষ্টেম সি মানে বনাইছিল এইটো মইতো কৈছোঁ ছাবচিডিয়াৰী এয়াৰলাইন ছিষ্টেমটো বুজালোঁ অলপ আগত কি হয় এইটো উলিয়াইছিল লৰ্ড ৱেলছলি ইম্পৰ্টেণ্ট আৰু লৰ্ড ৱেলছলি মানে নিজকে মানে বহুত ইণ্ডিয়াৰ মানে ৰজা টাইপ তেনেকুৱা টাইপ ভাবিছিল আৰু নিজকে সেইকাৰণে সি নিজকে বেংগল টাইগাৰ বুলিও কৈছিল এইখিনি ভাইচৰৰ একেটা পইণ্ট ইম্পৰ্টেণ্ট আপোনালোকে এতিয়া বাৰ ৰিভিজন কৰিব এখন দেখালোঁ মই এইখন মেপ দেখাইছোঁ অলপ আগত ক'ত হেৰি হৈছিল আৰু এই মোগলৰ বাহিৰেও মোগলটো উই গৈ গ'ল এই এনেকুৱা জেগাবিলাকত মানে প্ৰভিন্স বা এই প্ৰভিন্সবিলাকে পিছলৈকে মানে হেৰি হৈ গ'ল কিছুমান প্ৰিন্সলি ষ্টেট বুলি কয় এই প্ৰভিন্স এইবিলাকে পিছত প্ৰিন্সলি ষ্টেট হৈ গ'ল প্ৰিন্সলি ষ্টেট মানে কি সিহঁতক ডাইৰেক্ট মানে ব্ৰিটিছে শাসন কৰা নাই কিন্তু সিহঁতৰ নিজৰ এটা মানে ধৰি লওক ৰজা বা ৰাজকুমাৰ এটা আছে মানে সি তাক মানে ইণ্ডিপেণ্ডেণ্টলি চলাব দিছে যেনে মানে বস্তুখিনি তাক মানে হেৰি কৰি চলাব দিছে তাক মানে চলাব দিছে কিন্তু ই আণ্ডাৰত আছে ব্ৰিটিছৰ কিন্তু সি ৰজা হয় তাৰে সেনেকুৱা ছিষ্টেম সেনেকুৱা ক'ব গ'লে মানে যেনেকুৱা আমাৰ এই বি টি এ ডি আছে বি টি এ ডিটোত মানে এটা নিজৰ এটা হেৰি আছে নিজৰো এখন এডমিনিষ্ট্ৰেশ্যন আছে বড়োলেণ্ডত আমাৰ অসমত সেই তেনেকুৱা কিন্তু আল্টিমেটলি হেডটো আছে মানে আমাৰ ইণ্ডিয়াৰ অসমৰ হেড হয় মানে আমাৰ এতিয়া গভৰ্ণমেণ্ট সিহঁতৰ আণ্ডাৰত বস্তুখিনি চলে এই তেনেকুৱা আৰু বস্তুখিনি তাৰপিছত আহিল লৰ্ড হেষ্টিংছটো কি ইম্পৰ্টেণ্ট মই ক'লোঁ ৰায়তবাৰী আৰু নলবাৰী ছিষ্টেম উলিয়াইছিল আৰু সি পিণ্ডাৰীটো মই বুজালোঁ এই ছাবচিডিয়াৰী এয়াৰলাইন ছিষ্টেমৰ ফলস্বৰূপে পিণ্ডাৰীবিলাকৰ হেৰি হ'ল ডকাইতবিলাক পিণ্ডাৰী চুপে কিছুমান ডকাইতক সি মানে হেৰি কৰিলে মিলিটাৰী অপাৰেশ্যন লগাই এই মানে ঠিক কৰিলে লৰ্ড হেষ্টিংছ ক'লোঁ লৰ্ড হেষ্টিংছে দুটা উলিয়াইছিল ৰায়তবাৰী মহলবাৰী আৰু জমিদাৰটো উলিয়াইছিল লৰ্ড কৰ্ণৱালিছ মনত থাকিব নাথাকে যদি এইটো আৰু বাৰ ৰিভিজন কৰক আপুনি এখন বহি কলম উলিয়াই ইয়াৰে যিখিনি মেইন এই পইণ্ট গোটেইখিনি আপোনালোকে পাৰে যদি লিখি ৰাখক ৰিভিজন কৰক এইখিনিৰ পৰা আহিব আৰু বাকী ইয়াৰ পৰা আৰু এম চি কিউ কৰিম এম চি কিউত আৰু বহুত বস্তু কভাৰ হৈ যাব এক্সামৰ কাৰণে তাৰপিছত আহিল লৰ্ড উইলিয়াম বেণ্টিংক খুব ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট 1833 আগলৈকে গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কোৱা হৈছিল কিন্তু 1833 চনত এই গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি কোৱা হৈছিল গতিকে যদি এনেকুৱা সোধে এক্সামত হুইচ ইজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া শব্দটো যদি স্পেচিফিকেলি দি দিয়ে এইটো হ'ব লৰ্ড উইলিয়াম বেণ্টিংক আৰু যদি সোধে হুইচ ৱাজ দি ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল ইণ্ডিয়া শব্দটো নিদিয়ে তেতিয়া কিন্তু এইটো ৱাৰেন হেষ্টিং হ'ব কাৰণ এই 1770 মানতে ই আছিল আৰু ৱাৰেন হেষ্টিং ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল লৰ্ড উইলিয়াম বেণ্টিংক আগতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক মানে গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কোৱা হৈছিল আৰু উইলিয়াম বেণ্টিংকৰ এটা খুবেই ইম্পৰ্টেণ্ট বস্তু এবলিউশ্যন অফ সতীদাহ প্ৰথাটো বন্ধ কৰিছিল ভেৰি 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 ইম্পৰ্টেণ্ট একদমেই ইম্পৰ্টেণ্ট সতীদাহ প্ৰথা কোনে বন্ধ কৰিছিল লৰ্ড উইলিয়াম বেণ্টিংক কাৰ সহযোগত জানে সকলোৱে ৰাজা ৰামমোহন ৰয় জানে আপোনালোকে ৰাজা ৰামমোহন ৰয় সতীদাহ প্ৰথা বন্ধ কৰাত ভূমিকা বহুত আৰু ৰাজা ৰামমোহন ৰয়ক এই ৰাজা উপাধি ধৰিছিল আকবৰ II নট আকবৰ I আকবৰ II লৰ্ড উইলিয়াম বেণ্টিংকে এই সতীদাহ প্ৰথা বন্ধ কৰিছিল
লৰ্ড উইলিয়াম পেণ্টিকে আৰু এটা বস্তু উলিয়াইছিল ইম্পৰ্টেণ্ট অলপ মেকাউলি ৰিপৰ্ট ৰিপৰ্টটো সুধিব পাৰে এক্সামত কিহৰ লগত জড়িত এইটো ইংলিছ এডুকেশ্যন তাৰমানে আমি যে এতিয়া যে অফিচবিলাকত যে ইংলিছ ইউজ কৰি আছোঁ কিবা কৰি আছোঁ এইবিলাক এই মেকাউলি ৰিপৰ্টৰে ফল হয় মেকাউলি ৰিপৰ্টত মানে কি আছিল এই ৱেষ্টাৰ্ণ ইংলিছ কৰি দিব লাগে আৰু মিডিয়ামবিলাক মানে কি পঢ়াৰ এইটো ইংলিছ কৰি দিব লাগে এডুকেশ্যনত ইংলিছ সোমাব লাগে অফিচত ইংলিছ সোমাব লাগে এইটো আছিল সেইকাৰণে সেইটো ফালৰ পৰা এইটো ইম্পৰ্টেণ্ট মেকাউলি ৰিপৰ্টটো দিব পাৰে মনত থাকিব হৈ গ'ল তাৰপিছত আহিল লৰ্ড ডালহাউচিৰ আচ্ছা ডালহাউচিটো কৰি লওঁ এতিয়া ডালহাউচি ভিডিঅ'টো মানে এতিয়া বহুখিনি দীঘল হৈ গ'ল কিন্তু এইখিনি মেইন বস্তুখিনি নক'লেও নহ'ব এইখিনি ক'বই লাগিব এনেকৈ বুজাব লাগিব নুবুজালে মানে মনত নাথাকিব আপোনালোকৰ লৰ্ড ডালহাউচি 1856লৈকে আছিল এইটো টাইম ফ্ৰেমটো মই কিয় দিছোঁ লৰ্ড ডালহাউচিৰ পিছত 1857ৰ পৰা ইণ্ডিয়া মানে হেৰি হৈ গ'ল চিপাহী বিদ্ৰোহ হৈ গ'ল চিপাহী বিদ্ৰোহৰ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিল 1858 তাৰ পৰা ইণ্ডিয়াত তাৰমানে হেৰি হৈ গ'ল এই ভাইচৰয় আহি গ'ল গভৰ্ণৰ জেনেৰেলো থাকিল আৰু ভাইচৰয় আহি গ'ল সেইটো এটা সেইখিনি 1858ৰ পৰা যিখিনি একদম মেইন 1858ৰ পৰা 1948 চনলৈকে এতিয়া আহি আছোঁ আমি 1858 চন পালোঁ আৰু 1858ৰ পৰা 1948লৈকে সেইখিনি সময়ত কি ইভেণ্ট হৈছিল টাইমলাইন হিচাপত মই নেক্সট ভিডিঅ'ত একদম ধুনীয়া কৰি বুজাম কিন্তু এতিয়ালৈকে যিখিনি বুজাইছোঁ তাৰ পৰা বহুত কুৱেশ্যনছ আহে লৰ্ড ডালহাউচি কি কৰিছিল ডক্ট্ৰাইন অফ লেপছ এইটো কি হয় মই বুজাম এইটো মই অলপ নেক্সট ভিডিঅ'ত বুজাম এইটো এতিয়া এনেকৈ বুজি লওক ডক্ট্ৰাইন অফ লেপছ আনিছিল ডালহাউচি বুজাম মানে এটা চিম্পল কৈ থৈ দিওঁ এইটো মানে কি আছিল সেই সময়ত যিবিলাক মানে প্ৰভিন্স আছিল মই ক'লোঁ জাগাই কিছুমান এনেকুৱা গঢ় লৈ উঠিছিল নিজৰ কিংডম সিহঁতবিলাকৰ এনেকুৱা ডক্ট্ৰাইন অফ লেপছ মতে এনেকুৱা এটা ছিষ্টেম কৰিলে যি ছিষ্টেমত যদি ৰজাৰ কোনো লিগেল হেয়াৰ নাথাকে মানে যদি তাৰ কোনো সতি সন্তান নাথাকে ল'ৰা ছোৱালী তেতিয়াহ'লে মানে সেইখন ষ্টেট হেৰিত গুচি যাব এই ব্ৰিটিছৰ আণ্ডাৰত গুচি যাব এইটো আছিল এই ডক্ট্ৰাইন অফ লেপছৰ পৰা মানে কি সিহঁতে কি কৰিলে ব্ৰিটিছে বহুখিনি জেগা মানে নিজৰ আণ্ডাৰত আনিলে এটাতো প্ৰথমতে ক'লোঁ ছাবচিডিয়াৰী এলাইন ছিষ্টেম সেই ছিষ্টেমটোৰে সিহঁতে বহুখিনি নিজৰ আণ্ডাৰত আনিলে আৰু এটা এই ডক্ট্ৰাইন অফ লেপছ লৰ্ড ডালহাউচি এই বহুখিনি নিজৰ কণ্ট্ৰললৈকে আনিলে এই ডক্ট্ৰাইন অফ লেপছত কিছুমান ষ্টেট হেৰিৰ আণ্ডাৰত এই কি বুলি কয় ডক্ট্ৰাইন অফ লেপছৰ আণ্ডাৰত ইণ্ডিয়ান বহুকেইখন ষ্টেট এই নামকেইটা বাৰু কোনকেইখন ষ্টেট গৈছিল ইমান বাৰু ডিটেইলছত সুধিব নালাগে তথাপি একবাৰ গুগলত মই চাই ল'ব আপোনালোকে এই ঝান্সী গৈছিল ইম্পৰ্টেণ্ট ঝান্সী এই ডক্ট্ৰাইন অফ লেপছ মতে ঝান্সী সিহঁতৰ আণ্ডাৰত গুচি গ'ল তাৰপিছত ছাটাৰা গ'ল উদয়পুৰ সম্বলপুৰ নাগপুৰ এইবিলাক গ'ল মেইনখিনি কিছুমান যদি আহিব নালাগে এনে সুধিব পাৰে হু ইণ্ট্ৰডিউচ ডক্ট্ৰাইন অফ লেপছ এনেকুৱা আহিব পাৰে এইটো এনচাৰ লৰ্ড ডালহাউচি আৰু লৰ্ড ডালহাউচি এটা কিছুমান ভাল কামো কৰিলে সি মানে অলপ ইঞ্জিনিয়াৰ টাইপ আছিল মানুহটো লৰ্ড ডালহাউচি অলপ ইঞ্জিনিয়াৰ টাইপ আছিল সি কি কৰিলে ফাৰ্ষ্ট ৰেলৱে লাইন বহালে 1853 চনত ভেৰি ইম্পৰ্টেণ্ট চনটো সুধি দিয়ে এক্সামত ডাইৰেক্ট সুধে আৰু কোন জেগাত হৈছিল মানে বম্বে থানাৰ মাজত 1853 চনত ফাৰ্ষ্ট ৰেলৱে লাইন হৈছিল কাৰ দিনত হৈছিল লৰ্ড ডালহাউচি থাকিব মনত লৰ্ড ডালহাউচি ডক্ট্ৰাইন অফ লেপছ সেইটো উলিয়াইছিল লৰ্ড ডালহাউচিৰ দিনত আৰু এটা হৈছিল ফাৰ্ষ্ট টেলিগ্ৰাফ লাইনো হৈছিল কলকাতা আগ্ৰা এইটো সুধিব পাৰে ভেৰি ইম্পৰ্টেণ্ট এইটোত বাৰু চনটো নালাগে কিন্তু এইটো চিম্পলি জেগাটোতে মনত ৰাখিব কলকাতা আগ্ৰাৰ মাজত ফাৰ্ষ্ট টেলিগ্ৰাফ আৰু বম্বে থানাৰ মাজত ৰেলৱে কাৰ দিনত লৰ্ড ডালহাউচি ইম্পৰ্টেণ্ট মই ক'লোৱে ই অলপ ইঞ্জিনিয়াৰ টাইপ আছিল সেইকাৰণে সি IITখন বহাইছিল IIT ৰুৰ্কি ইণ্ডিয়াৰ ফাৰ্ষ্ট ইঞ্জিনিয়াৰিং কলেজ বুলি ক'ব লাগিব ইণ্ডিয়াৰ ফাৰ্ষ্ট ইঞ্জিনিয়াৰিং কলেজ IIT ৰুৰ্কি এইখনো লৰ্ড ডালহাউচি বহাইছিল EPWD ডিপাৰ্টমেণ্টটো বহাইছিল ইম্পৰ্টেণ্ট সি অলপ ইঞ্জিনিয়াৰ আছিল ন মানুহটো এনেকৈ ক'লোঁ মই সি আৰু এটা ভাল কাম কৰিলে কি বিধৱা বিবাহ উইডো ৰিমেৰিজ আমি জানো বিধৱা বিবাহটো এই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ই বিধৱা বিবাহৰ লগত জড়িত মানুহজন ফেমাছ মানুহ ই তাৰ সহযোগত মানে বিধৱা বিবাহ মানে বিয়া হ'ব লাগে এইটো এটা মানে ল এটা বনালে
লৰ্ড ডালহৌচি আৰু এটা পইণ্ট আছে ইয়াতে চাৰ্লছ উড ডিছপেটছ এইটো চাৰ্লছ উড ডিছপেটছটো অলপ ইম্পৰ্টেণ্ট কিয় কাৰণ এইটো আমাৰ যিটো মই অলপ আগত ইয়াৰ আগৰ এইখনত কৈছিলোঁ এই মেকাউলি ৰিপৰ্টটো উইলিয়াম বেণ্টিকৰ সময়ত আহিল মেকাউলি ৰিপৰ্টত কি আছিল ইংলিছ লেংগুৱেজ টু প্ৰিফাৰেঞ্চ কিন্তু এই লৰ্ড ডালহৌচি অলপ বস্তুটো বুজি পালে যে ইংলিছততো বহুতৰে অসুবিধা হ'ব প্ৰাইমেৰী এইবিলাকত সেইকাৰণে প্ৰাইমেৰীবিলাকত আমি মানে ভাৰ্নাকুলাৰ মানে যিটো আমাৰ লোকেল লেংগুৱেজ সেইটোত মানে শিক্ষাটো হ'ব লাগে শিক্ষাটো তাত হ'ব লাগে আচ্ছা লৰ্ড ডালহৌচি হৈ গ'ল 1856লৈকে মানে 1857লৈকে লৰ্ড ডালহৌচি মনত থাকিব মই ইয়াত যোনখিনি বস্তু দেখুৱালোঁ গভৰ্ণৰ জেনেৰেল একবাৰ ৰিকাপ কৰি দিছোঁ ৱাৰেন হেষ্টিং আহিল ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ক'লোঁ লৰ্ড কৰ্ণৱালিছ লৰ্ড ৱেলছলি মেইন পইণ্টছখিনি ডিছকাছ কৰিলোঁ লৰ্ড ৱেলছলি পিছত লৰ্ড হেষ্টিং লৰ্ড উইলিয়াম বেণ্টিং লৰ্ড ডালহৌচি এই লৰ্ড ডালহৌচিলৈকে 1857 চন আহি পালে আজি মই আপোনালোকক এই পাৰ্ট 2 ডিছকাছ কৰিলোঁ 1777 পৰা মানে ফাৰুকছিয়াৰ ফাৰ্মানৰ পৰা এইটো চিপাহী বিদ্ৰোহলৈকে চিপাহী বিদ্ৰোহটো ষ্টাৰ্ট হ'ব এইটো মই নেক্সট থাৰ্ড পাৰ্টত এইটো সেইখিনি কৰিম 1857লৈকে এইটো হৈ গ'ল আপোনাৰ কি হ'ল টাইমলাইন এটা বেছিক কনচেপ্ট এইখিনি বস্তু যিখিনি মই ক'লোঁ এইখিনি মনত থাকিবই লাগিব নাথাকিলে আপোনালোকে ৰিভিজন কৰি থাকক বেছি টাইম নালাগে 1 ঘণ্টা 2 ঘণ্টা ৰিভিজন কৰিলেই আপোনালোকৰ মই এতিয়া ধুনীয়াকৈ দেখাইছোঁ বস্তুখিনি প্ৰত্যেকটো লাইনে ইম্পৰ্টেণ্ট ইয়াৰে কাৰণ এক্সামত আহিব পাৰে আৰু ইয়াৰ উপৰিও কিছুমান সৰু সৰু পইণ্টছ আছে এইবিলাক MCQ হিচাপত যদি বিচাৰে মই এইটো ডেডিকেটেডলি বনাম তেনেকৈ মানে চাওক এতিয়া মই পঢ়িলোঁ যোৱাকালি পঢ়িছিলোঁ 1600 পৰা 1717লৈকে ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ পৰা এই ফাৰুকছিয়াৰ ফাৰ্মানলৈকে সেইখিনি ওপৰত কালি আপোনালোকে চাই মেলি ডাইৰেক্ট MCQ কৰক যিমানখিনি সম্ভৱ আৰু আজি পাৰ্টত কৰিলোঁ 1717 পিছৰ পৰা 1770 পৰা 1857 মানে চিপাহী বিদ্ৰোহৰ সময়লৈকে এইখিনি সময়ত এইখিনি মেইন বস্তু টাইমলাইন মই এইখিনি যিখিনি শ্লাইড বনাইছোঁ এইখিনি একদম চিৰিয়েলি আছে ক'ত কি হ'ল আপোনালোকে মানে এনেকৈ আজি এইখিনি পঢ়িলে 1857লৈকে পঢ়িলে 1770 পৰা সেইখিনিলৈকে গভৰ্ণৰ জেনেৰেললৈকে পঢ়িলে সেইখিনি মেইন বস্তুখিনি কনচেপ্টখিনি এতিয়া মনত থাকিল এতিয়া আপুনি এইখিনি বস্তু ডাইৰেক্ট আপুনি যিকোনো এটা চ'ৰ্চৰ পৰা কৰক এই MCQ কৰক MCQত হয়তো মই ইয়াত ইনক্লুড নকৰা বস্তু বহুত থাকিব পাৰে তেতিয়া থাকিলেও আপোনালোকে মানে এই কনচেপ্ট সেনেকুৱা থাকিলেও আপোনালোকে ভয় খাব নালাগে মানে এই মেইন কনচেপ্টৰ টাইমলাইনটো এইটো আৰু সেইবিলাক আপোনালোকৰ যি এটা এনেকুৱা বেছি নাপায় অলপ চলপ এনেকুৱা এক্সট্ৰা বস্তু পাব এক্সামতো ধৰি লওক কিছুমান এনেকুৱা আহিব পাৰে সেইবিলাকৰ কাৰণে এক্সট্ৰা ডেডিকেটেড ভিডিঅ' লাগিব আৰু MCQৰ কাৰণে আৰু সেইবিলাকৰ মানে এইখিনি মই বুজা বস্তুখিনি বুজালে সেইটো এই বস্তুত আপোনালোকে মানে কৰিব পাৰিব লিংক কৰিব পাৰিব বস্তুখিনি ইয়াৰ পিছত এইটো আছিল এইটো পিছত এইটো আছিল মনত থাকিব প্ৰব্লেমটো কি যদি আপুনি এতিয়া এইবিলাক পঢ়া নাই কনচেপ্টখিনি লোৱা নাই গৈছে ক'ৰবাত যত কি নহওক ইউটিউব গৈছে কিবাত গৈছে চাইছে এই মাজৰ এটা হঠাৎ এনেকুৱা এটা ৰিপৰ্ট মানে ওলাইছে যিকোনো এটা ধৰি লওক ওলাইছে এভলিউশ্যন কি এইটো ছাবচিডিয়াৰী এলাইন চিষ্টেম এটা মানে সুধিছে তাৰ পৰা কুৱেশ্যন দিছে যদি আপোনালোকে মেইন কনচেপ্টটো নাজানে টাইমলাইনটো নাজানে আপোনালোকে সেইটো ডাইৰেক্ট সিদিনা দিনটোত পঢ়িলে কিন্তু এইটো 2 দিন পিছততো ৰিটাৰ্ণ নহয় এইটো উৰি যাব এইবিলাক ৰিটাৰ্ণ থাকিব লাগিব ৰিটাৰ্ণ নাথাকিলে নহ'ব হিষ্ট্ৰী বুলি নহয় চব চাবজেক্টতে ৰিটাৰ্ণ থাকিব লাগিব এই ৰিটাৰ্ণৰ টেকনিকবিলাক আপোনালোকে নিজে চবটো ময়ে নোৱাৰিম ক'ব কিছুমান আপোনালোকৰ নিজৰো টেকনিক আছে ষ্ট্ৰেটেজি আছে সেইমতে ৰিটাৰ্ণ কৰক যিমানখিনি পাৰে ঠিক আছে আৰু ইয়াৰে MCQ কৰক যিমানখিনি পাৰে আৰু ইয়াৰ পিছত মষ্ট ইম্পৰ্টেণ্ট ইণ্ডিয়ান হিষ্ট্ৰীত এতিয়ালৈকে যিখিনি কৈছোঁ সেইখিনি গোটেই ইম্পৰ্টেণ্ট আৰু 1858ৰ পৰা 1947 মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী পাৰ্ট 3 তাত কোনখিনি বস্তু ইম্পৰ্টেণ্ট এক্সামত কি আহে মেইন বস্তুখিনি কনচেপ্টখিনি মই পাৰ্ট 3ত দাঙি ধৰিম হ'ব ঠিক আছে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব অসম পৰীক্ষা ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে ধন্যবাদ লগ পাম